দেবগণ দেবরাজ ইন্দ্রময় অধিপতি এই স্বর্গ রাজ্যর প্রকৃতির সর্বরূপ সন্মিলিত করে সৃষ্টিকর্তার অপূর্ব দানে অমরাবতীপুর মোরেই সাম্রাজ্য অনিদ্র সুখর ধারা সদা বিরাজিত এই অমরাবতীপুরে অজস্র ভ্রমণে মৌ পান করে মৌ রক্ষ কাননৰ মাজত দেবগণ দেবরাজ স্বর্গীয় জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ সঁচাকৈয়ে নোহে জানো দেৱতাৰ অমূল্য সম্পদ কিন্তু দেবগণ দেবরাজ এইমাত্ৰ দেৱৰ্ষি নাৰদে বাৰ্তা দি গ'ল অতি শীঘ্ৰে এই পৃথিৱীত মহাভয়ংকৰ মহাপ্ৰলয়ৰ সৃষ্টি হ'ব তৰুতৃণ জীৱ জন্তু মনুষ্যকে আদি কৰি সকলোবোৰ ডুব যাব জলৰ মধ্যত আৰু তেতিয়াই যক্ষ ৰক্ষ দৈত্য দানৱগণে মূৰ দাঙি উঠিব দেৱগণ আৰু সেই যক্ষ ৰক্ষ দৈত্য দানৱগণে আমাৰ এই অমৰাৱতীপুৰ আক্ৰমণ কৰিব পাৰে দেৱগণ আৰু যদি সেই যক্ষ ৰক্ষ দৈত্য দানৱগণে আমাৰ এই অমৰাৱতীপুৰ আক্ৰমণ কৰে তেতিয়া তাৰ উপায় কি কৰা হ'ব দেৱগণ দেবরাজ তেতিয়াহ'লেতো দেৱতাসকল মনুষ্যৰ পূজা পাতলৰ পৰা বঞ্চিত হ'ব লাগিব ইয়াৰ উপায় কি হ'ব দেবরাজ দেৱগণ মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ এই দুৰ্ভাগ্যৰ কথা এই পৃথিৱীত যেতিয়ালৈকে পূজা পাতল যাগ যজ্ঞ আদি নচলে সমগ্ৰ পৃথিৱীত অধৰ্মই শানি ধৰিব এই ক্ষেত্ৰত মৃত্যুৰ অধিপতিয়ে কি ভাবি পাইছে দেৱৰাজ ক'বলৈ আৰু মোৰ কি আছে মোৰ নামততো পূজা পাতল একোৱেই নাই মোৰ কৰ্ম শস্যাই এই জমনগৰীত দোষীক শাস্তি প্ৰদান কৰা এতিয়া মহাপ্ৰলয়ত মৃতকৰ সংখ্যাবোৰ বাঢ়ি উঠিব সেইবোৰ ধাৰ্মিক অধাৰ্মিক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰাই হ'ব মোৰ কৰ্তব্য আৰু এই মহাপ্ৰলয়ত সৃষ্টি হোৱা মৃতকৰ সংখ্যাবোৰ ৰাখিবলৈ আৰু এখন জমনগৰ প্ৰতিষ্ঠা কৰিব লাগিব দেৱৰাজ আপোনাৰতো তাতেই শান্তি দেৱৰাজ যিমান হ'লেও সেই যক্ষ ৰক্ষ দৈত্য দানৱগণ আপোনাৰ ওচৰ নাপায়গৈ ইয়াৰ ফল আমি ভোগ কৰিব লাগে নহয় দেৱগণ আমি ইয়াৰ বিষয়ে প্ৰভু বিষ্ণুৰ লগত এক আলোচনাত মিলিত হ'ব লাগিব দেবরাজ জগত কৰ্তাৰ বাদে ইয়াৰ উপায় আন কোনেও দিব নোৱাৰে গতিকে আমি তেওঁৰ ওচৰ যোৱাটোৱে উচিত বুলি মই ভাবোঁ তেন্তে দেৱগণ আজিলৈ সভা ইমানতে ভংগ হ'ল বুলি কৰিলোঁ ঘোষণা ভাল ভাল দেৱৰাজ যাওঁ এবে আমি প্ৰভু বিষ্ণুৰ সমীপে বল
দাদা এই বিশাল যক্ষ সাম্ৰাজ্যৰ একচ্ছত্ৰী ৰজা মই নাম মোৰ ভুজংগ আৰু মই তব জ্যেষ্ঠ ভাতৃ নাম মোৰ ত্ৰিভুজাসুৰ বজ্ৰাসুৰ মই বিশ্বৰ সন্তাক আপোনাৰ গৰিষ্ঠ ভাতৃ ভাই দাদা আমাক পৰাজয় কৰিব পৰা বীৰ এই বিশ্ব ব্ৰহ্মাণ্ডত এতিয়াও জন্ম হোৱা নাই দেৱতা দেৱতা স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ মনুষ্য আজি আমাৰ ভয়তে হৌ দূৰতেই কৰিছে পলায়ন 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 গতিকে ভাই হওক এই পৃথিৱীৰ সকলো দেশ জয় কৰি হত্যা লুণ্ঠন আৰু সুন্দৰী সুন্দৰী নাৰী 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 হৰণ আদি বিবাহিকাৰ সৃষ্টি কৰি এফালৰ পৰা মহিমূৰ কৰি যাব লাগে কাৰো প্ৰতি দয়া মমতা দেখুৱাৰ কোনো প্ৰয়োজন নাই আমাক লাগে কেৱল হত্যা হত্যা কেৱল হত্যা তাৰ বাবে কোনো চিন্তা নকৰিবা দাদা আমাৰ হাতৰ পৰা মনুষ্য কিম্বা দেৱতা কোনো হাৰি যাব নোৱাৰে দাদা ইতিমধ্যেই বহুতক হত্যা কৰি সেই দেশবোৰৰ ধন সোণ লুটি অনা হৈছে দাদা আৰু সেই দেশবোৰৰ সুন্দৰী ৰমণীবিলাকক ৰমণী ধৰি আনি আমাৰ ৰাজকৰেঙে শুৱনি কৰা হৈছে দাদা ভাই 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 ধন্য 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 মোৰ বীৰ ভাতৃগণ তোমালোকৰ বীৰত্বৰ কোনো তুলনা নাই এবাৰ উচ্চস্বৰে কৰা আনন্দ স্বৰ্গ মৰ্ত্য পাতাল ওঠক ওঠলি ভাই দাদা আমাক বধিবৰ বাবে হেনো মৰ্ত্যৰ ঋষি মুনিগণে হেনো ওম স্বাহা মৰণ যজ্ঞৰ হেনো কৰিছে আয়োজন ইহঁতক ক্ষমা কৰিব নোৱাৰি ইহঁতক হত্যা কৰিব লাগিব আৰু ইমানতো যদি সিহঁত ক্ষান্ত নহয় তেতিয়া আছে মানে যত সিহঁতৰ পূজনীয় দেৱতা ব্ৰহ্মা বিষ্ণু আৰু কৈলাসৰ সেই মহেশ্বৰ তিনিওকে ধৰি আনি মোৰ জ্বলন্ত অগ্নিকুণ্ডত দিম আহুতি
রহস্য অনুসরত খন্তে কোথা পৃথিবী করে তোলবল কারি মানুষ পদ্মা এই চৈক্ষরা কোথাহি মৃত্যুর হেতালি খেলিছে জুয়া ভাই সকল শীঘ্রে ইয়ার বিচার করা তাহাতে মোক বিচাৰি যোৱাৰ নে দেখো কাৰণ মই বিশ্বৰ প্ৰহেলিকা মই বিশ্বৰ আতংক তহঁতৰ জম বিশ্বৰ জমা কোন তই এতিয়াও বুজা নাই যক্ষৰ বীৰক্ৰম সামান্য ক্ষুদ্ৰ পতংগ হৈ কিয় এই জ্বলন্ত অগ্নিত যা বহিছ যা ঘূৰি যা মূৰ্খ লক্ষ্মীয়ে মোক সৃজন কৰিছে লক্ষ্মীৰ নন্দন মই তহঁত মোৰ ওচৰত একেবাৰে পতংগ ইয়াৰ অতপালি সীমা চাই গৈছে এতিয়া দাদা এতিয়াই ইয়াক হত্যা কৰি ইয়াৰ মৃতদেহ শিয়াল কুকুৰক দাদা ইয়াৰ মন্দ মই কৰিম ইয়াক এই স্থানতেই মৃত্যু বিধান কৰা হওক বুঝক জগতে যক্ষরে শক্তি কিমান আক্রমণ করা ভাই হোক বলৰ বিক্ৰম তহঁতৰ অস্ত্ৰহস্তই মোৰ শৰীৰত এক উপকাৰ কৰিব নোৱাৰিলে তহঁতৰ যদি প্ৰাণলৈ মমতা আছে মোৰ ওচৰত ক্ষমা আমাক ক্ষমা করুক দৈত্যেশ্বর আপনি আমাতকৈ শ্রেষ্ঠ বীর বলে আমি করিছো স্বীকার আজিৰ পৰা আপোনাক আমাৰ ৰাজ্যৰ অধিপতি পাতিলো আজিৰ পৰা আমি আপোনাৰ আজ্ঞাধীন হৈ কাম কৰি যাম আমাক ক্ষমা করুক লক্ষ্মী মোক সৃজন কৰিছে লক্ষ্মীৰ নন্দনময় নাম মোৰ মোৰ মৃত্যু কোনেও খটাব নোৱাৰে ব্ৰজময় হৰিৰ মোৰ চোৱা সকলোৱে আমি বিশ্বাস কৰিলো আমাৰ যিমানবিলাক অস্ত্ৰ আছিল আপোনাৰ মুণ্ডত পৰি বিচূৰ্ণ হৈ গ'ল আৰু কিছুদিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব কিন্তু তোমালোকে ভয় নাখাবা এই মহাপ্ৰলয়তো আমি দানৱগণে জীয়াই থাকিব পাৰি আমি একশক্তি সম্ৰাট হৈ বিশ্বত জীয়াই থাকিব পাৰিম আইসকল এই চাই আছা
আনন্দ করা, উৎসব করা, জয় ধ্বনি করা এই মহাবীরর। জয় হায়াদাত্তর, জয় হায়াদাত্তর, জয় হায়াদাত্তর। আরোহণা করা দৈত্যেশ্বর ব্রহ্মা বলি দেবতা তাই বেদ হস্ত লই পর্বতর গুহাত লুকুৱাই ৰাখিছে। সেই বিলাক আমি বিচাৰি উলিয়াবই লাগিব। উত্তম উত্তম তেন্তে দৈত্যেশ্বর এই বেদসমূহ আমাৰ অতিকে প্ৰয়োজনীয়। ভাইসকল ওলোৱা ওলোৱা, সাজি সকলোটি এই মুহূর্ততে আক্রমণ করিম অমরাবতীপুরে। করা করাও এবার জয়ধ্বনি। স্বর্গ মর্ত্য পাতাল উথক উথলি। জয় হায়াদাত্তর, জয় হায়াদাত্তর, জয় হায়াদাত্তর। মন্ত্রীবর, পৃথিবীত ধর্মৰ প্ৰভাৱ দিনক দিনে লোপ পাব ধৰিছে। অধৰ্ম যেন আগমন হয় অনুমান। বৃদ্ধি মোৰ প্ৰিয়ৱতৰ কথা অনুধাৱন কৰি পৰিছে মনত। সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। পৃথিৱীত হ'ব এক মহাপ্ৰলয়। মহাসাগৰ জলত ধাৰাই ডুবাব সমস্ত পৃথিৱী। নাথাকিব জীৱ জন্তু তৰু তৃণ আদি। সেইবাবে
পৃথিৱীতে হেৰাব ধৰিছে ধৰ্মৰ প্ৰভাৱ নহয় জানো মন্ত্ৰীবৰ? মহাৰাজ সঁচা কথা মহাৰাজ, সঁচা কথা। কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকে জানিম কিদৰে? তেওঁহে জানিব সেই তেওঁৰ মহালীলা কেতিয়া কৰিব আহ্বান। মহাৰাজ আপোনাৰ পিতৃদেৱে কৈছিল পৃথিৱীত অনতি প্ৰলমে একে মহাপ্ৰলয় আৰম্ভ হ'ব। গতিকে মহাৰাজ তাৰ বাবে আপুনি নহ'ব চিন্তিত। একচিত্ত মনে শ্ৰীহৰিক কৰক আৰাধনা। সেই কথা সঁচা মন্ত্ৰী। ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই। গতিকে মন্ত্ৰীবৰ মহাৰাজ ঋষি মুনিগণক মাতি এই বিষয়ে আলোচনা কৰাটো ভাল হ'ব মন্ত্ৰীবৰ। মহাৰাজ ঋষি মুনিসকলৰ নাই প্ৰয়োজন। মহাৰাজ আপোনাৰ পিতৃপ্ৰিয়মতে কৈছিল পৃথিৱীত যেতিয়াই মহাপ্ৰলয় মহাভয়ংকৰ দেখা দিব তেতিয়াই একচিত্ত মনে শ্ৰীহৰিক আৰাধনা কৰিলে ভগৱান হৃদয়স্থিত হৈ ভক্তক কৰিব উদ্ধাৰ। গতিকে মহাৰাজ তাৰ বাবে আপুনি অলপো নহ'ব চিন্তিত। সঁচা কথা মন্ত্ৰী। মহাৰাজ প্ৰিয়ৱতৰ পুত্ৰ নামৰ সত্যবান আছে মোৰ ধৈৰ্য সীমা। কৃত বাক্য অনুকৰণ কৰি যাম কৰ্তব্য কৰি। বাৰু মন্ত্ৰীবৰ মহাৰাজ বলক চাওঁ আমি এতিয়া একান্ত মনেৰে শ্ৰীহৰিক কৰোঁগৈ আৰাধনা। বলক মহাৰাজ। পিতা পিতা হে পিতা মোৰ দুখ কৰিব মাৰ্জন। আজি মোৰ ফলতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হ'ব ধৰিলে পিতা। মোক কৰিব ক্ষমা। কুলাংগাৰ পুত্ৰ পিতা মোৰ পুত্ৰ হৈ তই এনে কুকৰ্মত লিপ্ত হলি। তোৰ গৰ্ভত থকা গভীৰ শাস্ত্ৰৰ জ্ঞান কি তই ইয়ালৈকেহে ললি? নহয় পিতা। দেৱ সমাজত জ্ঞানী পুৰুষ হৈ হৰি নাম লৈ ঘূৰি ফুৰ। নহয় পিতা। তই মহাভুল কৰিলি। তোৰ তুতকীয়া গুণৰ বাবে মোৰ সৃষ্টি ধ্বংস হ'ব ধৰিছে। তোৰ এই তুতকীয়া গুণ মই চিৰদিনৰ বাবে লুপ্ত কৰি দিম। আঁতৰি যা মোৰ সন্মুখৰ পৰা। কিন্তু সেই পিতা মোৰ দুখ মই শতবাৰ কৰিছোঁ স্বীকাৰ। কিন্তু ইওতো এক কৰ্মৰ ফল পিতা। হয় পিতা। কৰ্ম ফল? তই আজি মোক শাস্ত্ৰৰ জ্ঞান দিবলৈ আহিছ। মোৰ চাৰি পুত্ৰই মোৰেই বাক্য পালি সাংসাৰিক জীৱন যাপন কৰি মোৰ সৃষ্টি সুন্দৰ কৰি তুলিছে। আৰু তোক বিবাহ কৰিবলৈ কোৱাত তই মোৰ বাক্য হেয় জ্ঞান কৰি জগতত তই নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ। তই মহাভুল কৰিলি। তোক আজি মই ক্ষমা নকৰোঁ। তোক মই ব্ৰহ্মহাপ কৰিম প্ৰদান। 3 যুগ ধৰি তই
বিবাহ পাশত আবদ্ধ হৈ মৰ্ত্যত থাকিবিগৈ পিতা পিতা মুখেৰে ব্ৰহ্ম নকৰিবা প্ৰদান মুখেৰে ব্ৰহ্ম নকৰিবা প্ৰদান হে পিতা তুমি তো এই সৃষ্টিৰ অধিকাৰী নিজ পুত্ৰ বলি মোক এবাৰ কৰা ক্ষমা খুৰাংগাৰ পুত্ৰ মোৰ ব্ৰহ্মহাপ কদাপিতো নহয় খণ্ডন মোৰ ব্ৰহ্মহাপেতো কৰক ভস্মীভূত পিতা দাদাক তুমি লঘু দুখত কিয় এনে গুৰুত্ব শাস্তি কৰিলা প্ৰদান কিয় পিতা কিয় এনে গুৰুত্ব শাস্তি তুমি কৰিলা প্ৰদান নহয় আই মোৰ ব্ৰহ্মহাপ কদাপিতো নহয় খণ্ডন যাহা যাহা খুৰাংগাৰ পুত্ৰ মোৰ সন্মুখৰ পৰা আঁতৰি যা পিতা আজি তুমি মোৰ হাজাৰ হাজাৰ বছৰৰ তপস্যাৰ সাধনাৰ ফল নিমিষতে ধূলিসাৎ কৰি দিলা হে প্ৰভু নাৰায়ণ হে প্ৰভু ভোলানাথ বিপদ বেলিকাত মাত্ৰ এবাৰ তিয়াহি দৰিখন চোৱা কিদৰে পিতৃ পুত্ৰক ব্ৰহ্ম কৰিলে প্ৰদান সেই পিতা তোমাৰ এই ব্ৰহ্ম সাপ মই লৰো শিৰ পাতি কিন্তু মোক উদ্ধাৰৰ উপায় দিয়া পিতা হল পুত্ৰ পিতা সত্য যুগত বহ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই নাই নাই পিতা মোৰ সৃষ্টি সুন্দৰ কৰি তুলিব ত্ৰেতা যুগত ৰাক্ষসৰ বংশত জন্ম লবি বিভীষণ নামে জন্ম হৈ ৰাক্ষসীৰ কন্যাক বিবাহ কৰাই নাই নাই পিতা মোৰ সৃষ্টি সুন্দৰ কৰি তুলিবি আৰু দাপৰ যুগত শকুনি নামে জন্ম লভি ধৰ্ম অধৰ্ম কোনো বিচাৰ নকৰি কুৰুক্ষেত্ৰ মহাৰণৰ শেষত তই মুক্তি লভিবি পিতা আৰু কলি যুগত হাজাৰ হাজাৰ বছৰ শ্ৰৱণ কীৰ্তন কৰাৰ পাছত পুনৰ তই ব্ৰহ্ম জ্ঞান লাভ কৰিব পাৰিবি পিতা নাই পিতা মুখেৰে ব্ৰহ্ম সাপ নকৰিবা প্ৰদান বাৰু পিতা তোমাৰ এই ব্ৰহ্ম সাপ মই ললো শিৰ পাতি তোমাৰ এই ব্ৰহ্ম সাপ মই ললো শিৰ পাতি কিন্তু পিতা আজি তুমি মোক লঘু দুখত গুৰুতৰ শাস্তি কৰিলা প্ৰদান সেইবাবেই জাবৰ বেলিকাত পুত্ৰৰ ব্ৰহ্ম সাপ লোৱা শিৰ পাতি আজি খন্তে তোমাক মই ব্ৰহ্ম সাপ কৰিলো প্ৰদান চিৰদিন চিৰকাল তুমি এই মানৱৰ অপুত্ৰ হৈ ৰবা পিতা আৰু শুনা পিতা কোনোদিন কোনো কাল তোমাৰ নামত নহব কোনো মন্ত্ৰস্বৰণ নাৰদৰ এই ব্ৰহ্ম নহয় খণ্ডন নাৰদৰ ব্ৰহ্ম সাপ নহয় খণ্ডন নাৰদৰ ব্ৰহ্ম সাপ
নহয় খন্দ পুত্র তই তই এয়া কি কাম কৰিলি পুত্ৰ পুত্ৰ হৈ তই পিতৃ শিৰত জাপি দিলি পিতা ব্ৰহ্মা নাই নাই পিতা সৰস্বতী হায় 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 আই বিধাতা আদি সৃষ্টিকৰ্তা ব্ৰহ্মা নিজ কৰ্ম দুখে ঘোর অন্ধকার পিতা সৰস্বতী পিতাক তুমি কিয় এনে প্ৰভাৱ কৰিলা প্ৰদান কিয় দাদা কিয় তুমি প্ৰভাৱ কৰিলা প্ৰদান সৰস্বতী মুৰি ব্ৰহ্ম নহয় খণ্ডন মুৰি ব্ৰহ্ম নহয় খণ্ডন প্ৰজাপতি এনেদৰে ভূমিত কিয় পৰি আছে প্ৰজাপতি প্ৰভু তোমাৰ বিন বাদ্য ভূমিত পৰি আছে কিয় সেই প্ৰভু নাৰায়ণ সেই প্ৰভু ভোলানাথ বিপদ বেলিকাত মাত্ৰ এবাৰ দৰিকনে ধন্য কৰিলে নাৰদৰ জীৱন কৃষ্ণ কিদৰে পিতৃ পুত্ৰ ব্ৰহ্ম সাপ কৰিলে প্ৰদান মই তিনিযুক্তৰ সেই মত্যত সাংসাৰিক জীৱন কৰিব লাগিব পালন আৰু প্ৰভু সেইবাবে পুত্ৰই ব্ৰহ্মসাপ কৰিলে প্ৰধান চিৰদিন মানৱৰ অপূজ্য হৈৰণ প্ৰভু মোৰ নামত কোনো দিনে নহব মন্ত্ৰ উচ্চাৰণ পিতা পুত্ৰই এনেদৰে ব্ৰহ্মসাপত কিয় লিপ্ত হলা এই সকলোবোৰে বিধিৰে লিখন মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই আমি নিজেই মহাপ্ৰলয়ৰ সূচনা কৰিলোঁ হওক নাৰদৰ ব্ৰহ্মসাপ আমি খণ্ডন কৰিব পাৰিম কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মসাপ চিৰদিন থাকিব ধৰা কোনো উপায় নাই প্ৰজাপতি অধম নাৰদেৱে মাহিষে বিদায় কিন্তু প্ৰভু সেই দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গৈছে প্ৰভু মহাপ্ৰলয়ত সিহঁতৰ সমুদ্ৰৰ গৰ্ভত দুমকৈ থাকিব কৃপা কৰি নিধন কৰক দৈত্য উদ্ধাৰ কৰক বেদ শাস্ত্ৰসমূহ তেন্তে প্ৰভু শেষবাৰৰ বাবেই অধম নাৰদৰ পৰিপাত কৰিব গ্ৰহণ পিতা শেষবাৰৰ বাবেই অধম পুত্ৰৰ পৰিপাত নকৰ জানো গ্ৰহণ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু महेश्वरा गुरुर साक्षात् परं ब्रह्म तस्मै श्री गुरवे তুমি কি করিলা পিতা তুমি কি করিলা পিতা বিদায়
প্ৰজাপতি আমাৰ সকলো চেষ্টা বিফল হ'ল দৈত্যই সকলো বেদশাস্ত্ৰ হৰণ কৰি নিলে প্ৰভু মই আপোনাৰ আদেশ পালন কৰিব নোৱাৰিলোঁ মই যে এতিয়া মহাহৈক্ষণত পৰিণত হ'লোঁ প্ৰজাপতি বিধিৰ লিখন কোনেও নোৱাৰে খণ্ডাব আজি পৃথিৱীৰ পৰা মহালক্ষ্মী মাৰ গ'ল শাস্ত্ৰবিদ নাৰদো কক্ষচ্যুত হ'ল প্ৰজাপতি যেনে তেনে বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব নহ'লে যে মানৱ সমাজ পুনৰ জ্ঞানৰ পৰা বঞ্চিত হৈ ৰ'ব আমি ৰজা সত্যব্ৰতৰ ওচৰলৈ যাবলৈ আহিছিলোঁ পিতা পুত্ৰৰ তৰ্ক শুনি ইয়াত পালোহি হোৱা ঘটনা হৈ গ'ল এতিয়া আৰু সেইবোৰ ভাবি একো লাভ নাই ভাৰ্যা লক্ষ্মী নাই কিন্তু সৰস্বতী এতিয়াও আমাৰ হাতত আছে মই বৰ অনুতপ্ত দুখ কাৰো নাই চলে প্ৰজাপতি আমি যাওঁ ৰজা সত্যব্ৰতৰ ওচৰলৈ আহক মহাদেৱ বলক প্ৰভু বলক পিতা অকস্মাতে পাওঁ চকু পাওঁ লৰিব লাগিছে নাজানো নাজানো ৰাজ্যত কিবা সমংগল হ'ব যেন অনুমান হোৱা হোৱা দিনতে দিনতে হোৱা দিনতে শিয়াল কুকুৰে তলে চেৰাও যাওঁ
যাওঁ মই মহাৰাজৰ কাষলৈ। মহাৰাজ! মন্ত্ৰীবল, মহাৰাজ, পৃথিৱীখন দিনক দিনে অধৰ্মৰ ফালে গতি কৰিব ধৰিছে। নিতে নিতে নতুন ঘটনা প্ৰবাহে চাৰিওফালে গ্ৰাস কৰিব ধৰিছে। অনাবৃষ্টি, বৃণাবেশে বজ্ৰপাত, সেইবিলাকৰ কাৰণ কিবা ভাবি পাইছানে মন্ত্ৰীবৰ? মন্ত্ৰীবৰ, মহাৰাজ, কোনোবাই যেন মোক কয় কাণে কাণে, সত্যবাদ মহাৰাজ, তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই। শুনক শুনক মহাৰাজ, হৰিৰ মন্দিৰত দবাকা নিজে নিজে বাজিব ধৰিছে। কিবা যেন বিপদৰ আগজাননীহে দিছে মহাৰাজ। দিন ৰাতি একাকাৰ কৰি ৰাজ্য মই কৰিছোঁ শাসন। মহাৰাজ, তথাপিতো কিয় জানো মনত মোৰ সেনে ভাৱ হৈছে উদয়, পৃথিৱীখন যেন মহাপ্ৰলয়ে গ্ৰাস কৰি ধৰিব। শুনা মন্ত্ৰী, কিদৰে দিন দুপৰতে শিয়াল কুকুৰবোৰে কৰিছে আৰাও। চোৱা মন্ত্ৰী, হৰি মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰত কিদৰে শগুনবোৰে মাংস পিণ্ড লৈ টনা জোৰা কৰিছে। সেইবিলাকে দেখিও প্ৰজাবৰ্গ কিদৰে নীৰৱ হৈ আছে মন্ত্ৰী। তাৰ এটা উপায় দিয়ক মন্ত্ৰীবৰ, তাৰ এটা উপায় দিয়ক। মহাৰাজ, ভগৱানক চিন্তা কৰাৰ বাদে অন্য উপায় নাই মহাৰাজ। এই বিপদ সময়ত এক মহাযজ্ঞ কৰাটো ভাল হ'ব মহাৰাজ। মন্ত্ৰীবৰ, মহাৰাজ, সৰুৱে বা যজ্ঞ, কিন্তু এই যজ্ঞলৈ আহিব বা কোন? জয় হওক মহাৰাজৰ, জয় হওক মহাৰাজৰ, জয় হওক। কোন আপোনালোক? দেখাতো সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান। কৃপা কৰি আসন গ্ৰহণ কৰক। আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় বৰ তাকৰ মহাৰাজ। মহাৰাজ, আমি বৰ বিপদত পৰিছোঁ, সেয়েহে ইয়ালৈ আহিলোঁ। আমাক উদ্ধাৰ কৰিব পাৰিবনে মহাৰাজ? সেইবোৰ মই একো বুজিব পৰা নাই। চাৰিওফালে বিপদৰ আগজাননী দেখি মই একেবাৰে দিশহাৰা হৈ পৰিছোঁ। মহাৰাজ, ৰাজ্যত মহাপ্ৰলয় আৰম্ভ হৈছে, যাৰ ফলস্বৰূপে মাৰি মৰ কঁকাল দুৰ্ভিক্ষই দেখা দিছে। প্ৰজাৰ মনত অলপো শান্তি নোহোৱা হৈছে মহাৰাজ। সেই দৃশ্য ময়ো অহৰ্নিশে দেখিছোঁ দিত্যবৰ। প্ৰজাৰ হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছোঁ দিত্যবৰ। কিন্তু মহাৰাজ, মহাযজ্ঞ কৰিবলৈ লওঁতেই ঘটিল অথন্তৰ। জল দেৱতাৰ হুংকাৰ শুনি আমি যজ্ঞৰ কাম আধাতে সামৰি ইয়াৰ পালোহি। সেয়েহে মহাৰাজ, আপুনি আমাক ৰক্ষা কৰিব পাৰিবনে? খুব দিত্যবৰ, সেই কাৰ্য মই কৰিব লাগিব। মহাৰাজ, আমি জানো আপুনি ৰাজ্যৰ এজন মহান দানী পুৰুষ। ধন সম্পত্তি ঐশ্বৰ্য বিভূতি লাগিলে নিজ প্ৰাণ দিবলৈও কোনো কুণ্ঠাবোধ নকৰে। কিন্তু মহাৰাজ, আমি যি দান বিচাৰিম ইয়াৰ এটাতো নপৰে। সেয়েহে মহাৰাজ, ৰৈখুল ক্ষতিত্যবৰ কওঁ সকলো ভাঙি পাতি মই বৰ অতিষ্ঠ হৈ পৰিছোঁ।
সেয়েহে মহাৰাজ দান দিবলৈ ওলোৱাৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব? হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ আপুনি আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হ'ব মহাৰাজ। নহ'লে বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব। মন্ত্ৰীবৰ মহাৰাজ ৰাজ্যত ঘোৰ অমংগলে দেখা দিছে। সেই অমংগল খণ্ডনৰ বাবে ব্ৰাহ্মণসকলে যজ্ঞ কৰিম বুলি ভাবিছে আৰু সত্যৱতে দানী ৰজা বুলি ত্ৰিজগতে জানে। তেনেস্থলত মই ব্ৰাহ্মণসকলক সেইদৰে বিমুখ কৰোঁ মন্ত্ৰীবৰ। সেয়েহে কৈছোঁ মহাৰাজ, ভাবি চিন্তিহে প্ৰতিজ্ঞা হ'ব। মহাৰাজ আমাৰ যজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে দানৰ কোনো প্ৰয়োজনেই নাথাকিব। গতিকে আপুনি দান দিব পাৰে নে নোৱাৰে যথাযথভাৱে আমাক প্ৰতিশ্ৰুতি দিয়ক। ৰবদিচ্ছবৰ সত্যৱতী ইমান দুৰ্বল নহয় সে ব্ৰাহ্মণসকলকে বিমুখ কৰিব। সত্যত ব্ৰতী হৈ থকাৰ কাৰণে স্বয়ং নাৰায়ণে শ্ৰেষ্ঠ ৰাজেশ্বৰ বুলি এই জম্বুদ্বীপ উপহাৰ দিছিল। মই কোনো দান আৰু প্ৰতিজ্ঞাবদ্ধ হ'বলৈ ভয় নকৰোঁ দিচ্ছবৰ। তেন্তে মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ হওক, যাতে কোনো কাৰণতে এই প্ৰতিজ্ঞা ভংগ নহয়। মহাৰাজ মন্ত্ৰীবৰ মোক আৰু বাধা নিদিব। দিচ্ছবৰ চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ সকলোকে সাক্ষী কৰি মই কৰিছোঁ প্ৰতিজ্ঞা। ৰাজ্যৰ ধন জন ঐশ্বৰ্য বিভূতি যিহকে লাগে তাকে মই কৰিম প্ৰদান। লাগে যদি সত্যৱতৰ প্ৰাণ তাকো মই হাঁহি মুখে কৰিম প্ৰদান। মই সত্য তিৰি সত্য খাই মই কৰিলোঁ প্ৰতিজ্ঞা। মই সত্য প্ৰতিজ্ঞা ৰক্ষা কৰিম দিচ্ছবৰ। তেন্তে শুনক মহাৰাজ আমাৰ দানৰ কথা। জল দেৱতাৰ নিৰ্দেশ ক্ৰমে এগৰাকী ৰাজগুণ সম্পন্ন নাৰীক জলত বিসৰ্জন দিব লাগে। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী নাৰী। আৰু সেইকাৰণে আমি আপোনাৰ ৰাজমহৰ্ষিক জলত নিক্ষেপ কৰিবৰ বাবে বিচাৰি আহিছোঁ। আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ, গতিকে আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰি আমাক অকপতে দান কৰক। সেয়েহে আপোনাৰ ৰাজ্য প্ৰজা সকলোৰে মংগল হ'ব। কিয় মোক অথাই সাগৰত তোমায় মাৰিব খুজিছে? ৰাজ্যৰ মংগল খণ্ডনৰ বাবে ৰাজ্যৰ ৰাজলক্ষ্মীক জলত নিক্ষেপ কৰিবলৈ দান দিব লাগে। এই দিচ্ছবৰ তাৰ পৰিৱৰ্তে ধন জন ঐশ্বৰ্য বিভূতি যিহকে লাগে তাকে মই কৰিম প্ৰদান। আৰু লাগে যদি সি সত্যৱতৰ প্ৰাণ তাকো মই হাঁহি মুখে কৰিম প্ৰদান। তথাপিতো সেই দিচ্ছবৰ মোৰ পত্নীকে মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ নাযাব। মহাৰাজ কাঢ়ি লৈ নাযাব। কোনো নহে প্ৰয়োজন। মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ, পাৰে যদি আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক, নহ'লে আমাক সোনকালে বিদায় দিয়ক। মহাৰাজ মই আপোনাক আগতেই কৈছিলোঁ, ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। এই দুজন ব্ৰাহ্মণ নহয়, কোনোবা ব্ৰাহ্মণ ৰূপী অসুৰ। মহাৰাজ
আদেশ কৰোঁ কি ইহঁতক মই তৎক্ষণাতেই বন্ধ কৰিম জীৱ সংযত কৰি কথা ক'বা বৃদ্ধ মন্ত্ৰী তোমাৰ দৰে এজন বৃদ্ধ মন্ত্ৰীয়ে আমাক বন্দী কৰি ৰাখিব নোৱাৰে আমিও অস্ত্ৰ চালনা কৰিব জানো মহাৰাজ মন্ত্ৰী অভাৱত উচ্চেজিত নহবা মহাৰাজ মন্ত্ৰীৰ মতে আপোনাৰ মত নেকি মোক অলপ ভাবিবলৈ সময় দিয়ক দিচ্ছৰ মোক অলপ ভাবিবলৈ সময় দিয়ক ৰাজ্যৰ মংগলৰ বাবে নিজ পত্নীক জলত নিক্ষেপ কৰিবলৈ পৰিত্যাগ কৰিব লাগে সেই কথা যদি প্ৰজাসকলে গম পায় তেন্তে মোক বাক্যবাণেৰে থকা হৰকা কৰিব দিচ্ছবৰ এই দিচ্ছবৰ মুকে ক্ষমা কৰক দিচ্ছবৰ মুকে ক্ষমা কৰক মহাৰাজ আপোনাৰ কোনো বক্তব্য শুনিবলৈ আমাৰ সময় নাই আপুনি প্ৰতিজ্ঞাবদ্ধ গতিকে আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক নহ'লে প্ৰতিজ্ঞা ভংগ কৰি ৰৌ ৰৌ নৰকত পচিব লাগিব ৰব ৰসময় সত্যমত মই প্ৰতিজ্ঞা ৰক্ষা কৰিম দিচ্ছবৰ চোৱা চোৱা মন্ত্ৰীবৰ ৰাণীক ৰাজসভালৈ লৈ আহা মহাৰাজ মই ৰাজৰাণীক কিদৰে ৰাজসভালৈ লৈ আহিম মন্ত্ৰী প্ৰশ্ন নকৰিবা তুমি সত্যৱতৰ মহামন্ত্ৰী তুমি ৰাজআজ্ঞা পালন কৰাটো প্ৰধান কৰ্তব্য দুখ নকৰিব মন্ত্ৰীবৰ মহাৰাজ আজি সত্যৱতৰ ভাগ্য চক্ৰ নিয়তিৰ কৰাল গ্ৰাহত সোমাই পৰিল যাওক মন্ত্ৰীবৰ ৰাণীক ৰাজসভালৈ লৈ আহক ধন্য ধন্য ৰাজন তোমাৰ এই দান চিৰদিন থাকিব জিলিকি পৃথিৱীত চন্দ্ৰ সূৰ্য যিমান দিন থাকিব তোমাৰ দানৰ মহিমা সিমান দিন তেওঁলোকত প্ৰচাৰ হ'ব ৰাণী শপতচ্ছ ৰজা মই মোক যিমান পৰা তুমি অভিশাপ দিয়া ৰাণী অভিশাপ দিয়া আপোনাৰ হৈছে কি আপোনাৰ এনে অৱস্থা দেখি মোৰ বুকু ভাগি চুৰমাৰ হৈ গৈছে মন্ত্ৰী ডাঙৰীয়া মহাৰাজৰ হৈছে কি ৰাণী মোক যিমান পৰা তুমি অভিশাপ দিয়া ৰাণী মোক যিমান পৰা সিমান অভিশাপ দিয়া আজি মই সত্যত আবদ্ধ ৰাণী আজি মই সত্যত আবদ্ধ মহাৰাজ মই একো বুজিব পৰা নাই মন্ত্ৰী ডাঙৰীয়া আপুনি নিমাত কিয় আৰু এই দুজন ব্ৰাহ্মণ কিয় অপেক্ষা কৰি আছে
হে নিৰ্জপৰ কোন আপোনালোক দিয়ক আপোনালোকৰ সত্য পৰিচয় ৰাণী মহাৰাজে কথাটো ক'বলৈ টান পাইছে সেয়েহে মই কৈছোঁ শুনা ৰজাৰ প্ৰতিজ্ঞা তোমাৰ ওপৰতে মোৰ ওপৰত হয় ৰাণী সেয়েহে তুমিয়েই মহাৰাজক মহাপাপত লিপ্ত হোৱাৰ পৰা উদ্ধাৰ কৰিব পাৰিবা মোৰ স্বামী কি সত্যতাবদ্ধ হ'ব লগা হ'ল ধন সোণ অশস্য বিমূৰ্তি এইবোৰ একো নহয় ৰাণী ৰাণী গোটেই পৃথিৱীতে মহাপ্ৰলয় আৰম্ভ হৈছে মহাপ্ৰলয় খণ্ডনৰ বাবে আমি সাগৰৰ পাৰত এক মহাযজ্ঞ আৰম্ভ কৰিছিলোঁ কিন্তু জল দেৱতাই যি নিৰ্দেশ শুনালে আমি যজ্ঞ কাম আধাতে সামৰিব লগা হ'ল উপায় নাপায় আমি মহাৰাজৰ কাষ চাপিলোঁ মহাৰাজ প্ৰতিজ্ঞাবদ্ধ সেয়েহে হে নিৰ্জপৰ সেই মহাযজ্ঞলৈ কেনে দান ভিক্ষা কৰিলে মোৰ স্বামী আজি সত্যতাবদ্ধ হ'ব লগা হ'ল জল দেৱতাৰ ইচ্ছা অনুক্ৰমে যজ্ঞ কৰা স্থানত এগৰাকী ৰাজগুণ থকা সুলক্ষিনী নাৰী জলত নিক্ষেপ কৰিব লাগে তেহে যজ্ঞ আৰম্ভ কৰিব পৰা হ'ব সেয়েহে আমি কোনো বিলম্ব নকৰি এই ৰাজ্যৰ ৰাজলক্ষ্মী ৰাজধানীক ৰজাৰ ওচৰত বিচাৰি আহিলোঁ মহাৰাজ প্ৰতিজ্ঞাবদ্ধ সেয়েহে মহাৰাজে প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ অপাৰগ হৈছে যেতিয়া মোৰ ওপৰত মহাৰাজৰ মোৰ ওপৰত কোনো চৰ্ত নাই হে নিৰ্জপৰ মোক লৈ বলক তুমি আজি মোৰ প্ৰতি ইমান তুমি আজি মোৰ প্ৰতি ইমান নিষ্ঠুৰ কিয় হৈছা ৰাণী কিয় হৈছা মহাৰাজ মোৰ পতিৰ নিয়তিৰ বিধান মানি ল'বই লাগিব মহাৰাজ মানি ল'বই লাগিব মহাৰাজ আমাক দান দিবনে নিদিয়ে উত্তৰে দিয়ক নহ'লে ব্ৰাহ্মণে ওম ব্ৰহ্মকাপ কৰিব প্ৰধান সেই নিৰ্জপৰ ব্ৰহ্মসাপৰ নাই প্ৰয়োজন মোক লৈ বলক মন্ত্ৰী ডাঙৰীয়া মহাৰাজক আপোনাৰ ওচৰত কৰিছোঁ অৰ্পণ ৰাজ্যৰ ৰাজলক্ষ্মী যেতিয়া গুচি যাব তেন্তে সেই ৰাজ্যত অমংগলে চানি ধৰিব অমংগল নহয় মন্ত্ৰী ডাঙৰীয়া ৰাজ্যলৈ নিশ্চয় শান্তি ঘূৰি আহিব মাৰি মৰক অনাবৃষ্টি সকলো দূৰ হ'ব মহাৰাজ মোৰ অন্তিম প্ৰণিপাত কৰিব গ্ৰহণ হে নিৰ্জপৰ মোক লৈ বলক হয় ধৰণী মহাৰাজে আমাৰ লগত যাব লাগিব ফুল তুলসী চন্দন পিন্ধাই মহাৰাজে নিজেই তোমাক জলত নিক্ষেপ কৰিব লাগিব আমি মাত্ৰ মন্ত্ৰ পাঠহে কৰিম সেই কাৰ্য মই নোৱাৰো কৰিব নিজ হাতে নিজ পত্ৰিকী দৰে জলত নিক্ষেপ কৰিম ধৈৰ্য ধৰক মহাৰাজ ধৈৰ্য ধৰক ধৈৰ্য ধৰি স্থিৰ হৈ
দেখাওক মহাৰাজ সত্যৰ মহিমা দেখাওক মন্ত্ৰীবৰ মহাৰাজ আজি সত্যৱতৰ ভাগ্য চক্ৰ নিয়তিৰ কৰাল গ্ৰাহত সোমাই পৰিল মহাৰাজ ৰাণীৰ লগতে মোৰো মৃত্যু হ'ব আজি মহাৰাজ সেয়েহে মন্ত্ৰীবৰ মহাৰাজ আজি সন্তে মই ৰাজ্য আপোনাৰ হাতত অৰ্পণ কৰিলোঁ মন্ত্ৰীবৰ মহাৰাজ নাই নাই মহাৰাজ আপোনাকে এই বিপদৰ সময়ত মই অকলশৰে এৰি দিব নোৱাৰোঁ মহাৰাজ ময়ো যাম আপোনাৰ লগতে বলক মহাৰাজ ময়ো যাম মহাৰাজ বৰ পলম হৈছে যাত্ৰা আৰম্ভ কৰিব লাগে দিত্যপুৰ পলমৰ নাই প্ৰয়োজন বলক দিত্যপুৰ হে সূৰ্য দেৱতা হে মহাদেৱৰ শিৰৰ ভূষণ চন্দ সূৰ্য বায়ু বৰুণ সকলোকে জনাইছোঁ প্ৰণাম হে জগত গুৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মোৰ কোটি কোটি প্ৰণাম কৰিবা গ্ৰহণ হে প্ৰভু মোক ধন জন ঐশ্বৰ্য বিভূতি একোকে নালাগে লাগে মাথো তোমালোকৰ সেৱা আচৰিত ইমান সৰু মৎস্য ভাগি মোৰ হাতত মুঠিত সোমালহি যোৱাহে মৎস্য তুমি আপোন মনেৰে জলত থাকাগৈ আমাক তুমি সাধনতে আমাক বৃহৎ মৎস্যই ভক্ষণ কৰিব আমাৰ
তুমি তোমার কমন্তরতে ভরা তোমার পুকুরে আশ্রয় আমি তোমার আশ্রয় প্রার্থী আমি তোমার আশ্রয় প্রার্থী সেই হোক তোমার ইচ্ছাকে পূর্ণ হোক। তুমি আমার He
কি আশ্চৰ্য শতিকা বিকাল মৎস্য মই আজিলৈকে ক'তো দেখা নাই এয়া মৎস্য হ'বই নোৱাৰে সেয়া নিশ্চয় প্ৰভু নাৰায়ণ তুমি ব্ৰহ্মা বিষ্ণু এই তিনিওজনৰ কোনোবা এজন যদি তুমি কোনোবা দৈত্য হোৱা তেন্তে তুমি মোক ভক্ষণ কৰা যদি তুমি সঁচাকৈ দৈত্য হোৱা তেন্তে তুমি মোক ভক্ষণ কৰা হে মহত্ব হে তোমাক আমি আকৌ পৰীক্ষা কৰিলো আমি বিষ্ণু আমি বিষ্ণু হে প্ৰভু কিয় আপুনি মৎস্য ৰূপ ধাৰণ কৰিবলগীয়া হ'ল হে প্ৰভু আমি সেই অগাধ জলৰ মাজত জীয়াই থাকিম কেনেকৈ মহাপুৰুষ আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠিয়াই তোমালোক সকলো তৰু তিনিয়া পশু পক্ষী যি পোৱা পিছৰ কল্পত সজগ কৰিব নৌকাটো তুলি ল'ব এই মহাপুৰুষে মাত্ৰ 7 দিন 7 ৰাতি থাকিব আমি ভয়দত্ত ব্যৱহাৰ কৰি পুনৰ মৎস্যৰূপে তোমালোকৰ ওচৰলৈ আহিছোঁ আমাৰ মূৰৰ ওপৰত এটা শিং দেখিলা তেতিয়া তোমালোকৰ নৌকা মাৰি আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব 7 দিনৰ পিছত পৃথিৱী শান্ত হ'ব তাৰ পাছত তুমি আমি প্ৰত্যেকে নিজ নিজ কৰ্তব্য অগ্ৰসৰ হ'ব জীৱ নাযাবৰ জগত নকৰিব হয় বিপদত তুমি কৰিব আমি তোমাকে ভাল প্ৰভু
কোন তই এতিয়াও বুজা নাই তই দৈত্যৰ পৰাক্ৰম যুদ্ধ তই নকৰি পলাম দৈত্য দুৰাচাৰ তোক বধিবৰ হেতুৱাই লৈছো অৱতাৰ দে বেদ বেদাংগ শাস্ত্ৰ মোৰ হাতত নহ'লে তোৰ মিলিব মৰণ বেছ তেন্তে সেয়ে হওক দে যুদ্ধ পৰিথাক ইয়াতে অধম দৈত্য যাওঁ এইবাৰ মই পুনৰবাৰ মৎস্যৰূপ ধাৰণ কৰি বেদ বেদাংগবোৰ উদ্ধাৰ কৰোঁগৈ।